দ্বিতীয়তে হৈছে যেতিয়া আমি প্লাষ্টিকবিলাক পানীত পেলাই দিওঁ, পানীবিলাক প্ৰদূষিত হয় আৰু এইবিলাক সেৱন কৰাৰ ফলতো এনেধৰণৰ আমাৰ সমস্যাৰ সৃষ্টি হয়। ৩ নম্বৰ কথাটো হৈছে যেতিয়া সূৰ্যৰ ৰশ্মি আৰু এনেধৰণৰ যেতিয়া জ্বলাই দিয়ে তাত গৈ যাক নেকি কয় বিষাক্ত ফিউমছ মানে বিষাক্ত গেছবিলাক আমাৰ শৰীৰত প্ৰৱেশ কৰি ঠিক এনেধৰণৰ বেমাৰবিলাক সৃষ্টি হয়। এয়া এটা সামান্য উদাহৰণহে মাত্ৰ। এনেকুৱা হাজাৰ হাজাৰ আজি সমাজত মানুহ বেমাৰত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে। বুজিলে? হয় ছাৰ, ঠিকে কথা কৈছে আপুনি। কৈছে ছাৰ, আজিকালি এই নতুন প্ৰজন্মই কিবা বোলে ষ্টেটাছ, একখন লৈ গ'লে ষ্টেটাছ হেৰাই যাব, প্লাষ্টিকখন লৈ গ'লে কিবা ষ্টেটাছটো বোলে মেইনটেইন থাকিব, এইবিলাক কৰি কৰি চব ধ্বংস কৰি পেলাইছে ছাৰ। আপুনি ঠিকে কৈছে। আটাইতকৈ ডাঙৰ কথা হৈছে এই নন বায়'ডিগ্ৰেডেবল মেটেৰিয়েলবিলাকৰ যিটো লাইফ স্পেন আটাইতকৈ বেছি। ই মাটিৰ সৈতে কেতিয়াও মিহলি হৈ নাযায়। এবাৰ মাটিৰ সংস্পৰ্শত আহিলে ই 400 বছৰ পৰ্যন্ত আমাৰ এই সুন্দৰ পৃথিৱীত থকা মাটি, পানী আৰু বায়ুক প্ৰদূষিত কৰি সমগ্ৰ মানৱ সমাজৰ বাবে ই ধ্বংসৰ কাৰণ হৈ পৰে। ই আমাৰ ভৱিষ্যত প্ৰজন্ম আৰু মানৱ সমাজৰ এক অভিশাপ স্বৰূপ। সেয়েহে আমি ইয়াক বৰ্জন কৰা উচিত। অকল এই ডেকা ল'ৰাবিলাকে যে আজিৰ সমাজৰ ষ্টেটাছ বুলি ভাবে তেনেকুৱা নহয়। আমি সকলোৱে গৌৰৱ কৰোঁ মানৱ আজি আমি একবিংশ শতিকাৰ উন্নতিৰ শিখৰত। কিন্তু একবিংশ শতিকাৰ উন্নতিৰ শিখৰত থকা এই মানুহবোৰে উৎপাদিত আৰু ব্যৱহৃত এই বিষাক্ত ডিছপ'জেবল প্লাষ্টিকে আমাৰ মানৱ সমাজক তিল তিলকৈ ধ্বংসৰ মুখলৈ ঠেলি দিছে। ইয়াক আমি বৰ্জন কৰা উচিত। ই সমাজৰ এক অভিশাপ। সেয়েহে প্লাষ্টিকক কোৱা হয় মানৱ সমাজৰ আত্মঘাতী বাৰুদ। ইয়াক আমি সকলোৱে বৰ্জন কৰা উচিত। তেতিয়াহ'লে আহক আমি আজি সকলোৱে সংকল্প লওঁ প্লাষ্টিকৰ বিৰুদ্ধে। সংকল্প ল'ব লাগে। আজিৰ পৰা আমি সকলোৱে ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ নকৰোঁ। আৰু আমাৰ ভৱিষ্যত প্ৰজন্মক জীয়াই থকাৰ বাবে এখনি সুন্দৰ সেউজীয়া ধৰণী দি যাম।